নমস্কাৰ সমূহ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে মোৰ ৰদেপুৰা বাগিচাখনৰ পৰা স্বাগতম জনাইছোঁ। ৰদেপুৰা বাগিচা বুলি কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টোৰ আৰম্ভণিতে হয়তো দেখি বুজিব পাৰিছে। মানে গৰমৰ দিনকেইটা বিশেষকৈ বাৰিষাৰ এই সময়খিনি খুব ভাল পাওঁ। এতিয়া বাৰু বাৰিষা সম্পূৰ্ণৰূপে আৰম্ভ হোৱা নাই যদিও তথাপি গৰম আহিলে ভাল পাওঁ এইটো কাৰণে ইনডোৰ প্লাণ্টছখিনিৰ গ্ৰোথবোৰ খুব ধুনীয়া হয়। কিন্তু আটাইতকৈ মানে বেয়া লগা কথাটো হৈছে ৰ'দে মোৰ ফুলনিখন একেবাৰে শেষ কৰি পেলায়। ইমান বেছি ৰ'দ, যিটো ৰ'দত নেকি নিজে ওলাই আহিবলৈ অকণমান অশান্তিয়ে লাগে, কিন্তু ইহঁতি কষ্ট পাই থকা দেখিলে মই ভিতৰত কেনেকৈ সোমাই থাকোঁ। সেইকাৰণে ওলাই আহিছোঁ। গোটেই টাববোৰ একেবাৰে শুকাই অৱস্থা নাই, কৰ্কটীয়া মাৰি আছে। আৰু প্লাণ্টছখিনিলেতো চাবই নোৱাৰি, মন মৰা পাতবোৰ দেখিছে তললৈ দু খাই পৰিছে। এইটো একেবাৰে শুকাই মেলি অৱস্থা নাই। অৱশ্যে এইটো ৰিপৰ্ট কৰাৰ সময়ো হ'ল। মই গ্ৰীণনেট এখন আনি থৈছোঁ, ডাঙৰ গ্ৰীণনেট এখন। এই এনেকৈ কৰি পেলাই মানে ভাবিছোঁ এই ওপৰৰ পৰা বান্ধি তললৈ বোৱাই দিম বুলি ভাবিছোঁ এই ঠাইখিনিতে। কিন্তু এতিয়ালৈকে কৰা হোৱা নাই, গতিকে চাওঁ কেতিয়ালৈ সেইটো কৰা হয়। এইকেইদিনতে কৰিব লাগিব, নহ'লে বৰ কষ্ট পাইছে ফুলখিনিয়ে। আজি মই আপোনালোকক ফিলডেণ্ড্ৰনৰ বিভিন্ন প্ৰজাতি মোৰ সংগ্ৰহত থকা বৰ্তমান বিক্ৰীৰ কাৰণে উপলব্ধ সেইখিনি লৈ আহিছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে আগৰ নিচিনাকৈয়ে ভাল পাব আৰু সঁহাৰি জনাব বুলি আশা কৰিলোঁ। প্ৰথমতে এইটো হৈছে নিয়ন হাৰ্টলিফ ফিলডেণ্ড্ৰন। এইটো খুব ধুনীয়া কমন এটা প্ৰজাতি। ইয়াৰ কালাৰটো খুব ধুনীয়া। ইয়াৰ এনেকুৱা পাতৰ এটা গ্ৰীণ পাতৰো আছে, গ্ৰীণ কালাৰৰ, কিন্তু এইটোৰ ৰংটো হৈছে নিয়ন কালাৰ। হেংগিং টাবেই হওক বা মষ্টিকতো যদি দিয়া হয় খুব ধুনীয়া লাগে। আপোনালোকে এইটো ল'বলৈ বিচাৰিলে ল'ব পাৰিব। তাৰপিছতে এইটো হৈছে ফিলডেণ্ড্ৰন ব্ৰাজিলৰ এই প্ৰজাতিটো আচলতে প্ৰথম ওলাওঁতে আমি একদম হাহাকাৰ কৰি আছিলোঁ ল'বলৈ নাপাই পেলাই, কিন্তু এতিয়া খুব কমন হৈ গ'ল। কমন হ'ল যদিও যিসকলৰ ওচৰত নাই আপোনালোকে ল'ব পাৰিব। এফালে হালধীয়া আৰু সেউজীয়াৰ যিটো ভেৰিগেশ্যন, সেই ভেৰিগেশ্যনটোৰ কাৰণে খুব ধুনীয়া লাগে। হেংগিং টাবত দিলেও ভাল লাগে বা মষ্টিকত দিলেও ভাল লাগে। মোৰ মষ্টিকতে আছে, মষ্টিকতো বৰ ধুনীয়া লাগে দেখিবলৈ। তাৰপাছতে এইটো হৈছে খুব ধুনীয়া এটা প্ৰজাতি যাৰ নাম হৈছে ক্ৰক'ডাইল ৰক। ফিলডেণ্ড্ৰন বুলি কোৱাৰ লগে লগে আচলতে মষ্টিক দিব লগা হয়েই, কিন্তু এই প্ৰজাতিটো এনেকুৱা, ইয়াক মষ্টিকৰ প্ৰয়োজন নাই, যিহেতু ইয়াৰ এটা আলু থাকে আৰু সেই আলুটোতে পুলি পোখা ওলাই জোপোহা হৈ টাবটো ভৰাই পেলায়। ই ওপৰলৈ নাবাঢ়ে, বহলকৈ বাঢ়ে টাবটোত, আৰু সেইকাৰণে খুব ধুনীয়া লাগে। পাতটো এনেকুৱা কটা কটা ধৰণৰ হয়। গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট তুলি মোক হোৱাটছএপ কৰিব, আৰু মই যিমান পাৰোঁ ল'ব পৰা এটা দামত দিবলৈ চেষ্টা কৰি আছোঁ। এনেদৰে পোখা ওলাই, সেই পোখাটো ওলাইছে দেখিছেনে? গতিকে তেনেদৰে পোখা ওলাই খুব পুলি বহুত প্ৰস্তুত কৰি তোলে ই। তাৰপাছতে এইটো হৈছে ব্লেক কুইন ফিলডেণ্ড্ৰন বুলি কোৱা হয়। খুব ধুনীয়া লাগে দেখিবলৈ। ইয়াৰ প্ৰথম যিখিলা পাত ওলাই এনেকৈ ক'লা ৰঙৰ ওলায়। আৰু ফিলডেণ্ড্ৰনৰ প্ৰত্যেকটো প্ৰজাতিয়ে আচলতে নিজৰ মানে বিশেষত্ব কিছুমান লৈ ফুৰে, আৰু সেই বিশেষত্বসমূহৰ কাৰণে খুব ধুনীয়া লাগে। প্ৰত্যেকৰে ৰঙেই হওক বা কালাৰ কম্বিনেশ্যন হওক, পাতৰ শ্বেপ হওক, ইমান ধুনীয়া। এই প্ৰজাতিটোৰ পাত এখিলাও যদি ছিগি যায় তেতিয়াহ'লে ইয়াৰ পৰা ৰঙা ৰঙা পানী এটা ওলায়, তাৰমানে অকণমান তেজৰ নিচিনা পানী এটা ওলায়। যিহেতু ইয়াৰ কালাৰটো দেখিয়েই আপোনালোকে অনুমান কৰিব পাৰিছে কিয় ওলায়। মই ইয়াক মানে যেতিয়া কাটিং কৰোঁতে একদম ষ্টেমডালৰ পৰা ৰঙা ৰঙা নিচিনা পানী ওলায়। তাৰপাছতে এইটো হৈছে ফিলডেণ্ড্ৰন চেলাম বুলি কোৱা হয়। ইয়াৰ এটা গ্ৰীণ প্ৰজাতিও আছে আৰু কমপ্লিট নিয়ন প্ৰজাতি এটাও আছে। এইটো গ্ৰীণ আৰু নিয়নৰ কম্বিনেশ্যনত চেলাম। গতিকে আপোনালোকে এইটোও ল'ব পাৰে। ইও আলু এটাই থাকে, আলুৰ পৰাই মানে পুলি প্ৰস্তুত কৰে। ই ওপৰলৈ নাবাঢ়ে, টাবত খুব ধুনীয়াকৈ বহলকৈ বাঢ়ি যায়, আৰু সেইকাৰণে খুব ধুনীয়া লাগে দেখিবলৈ। নহ'লে কিছুমান ফিলডেণ্ড্ৰন একদম লেংলেংকৈ ওপৰলৈ বাঢ়ি যায়, সেইটো কাটিং কৰি থাকিব লগা হয়, কিন্তু এই প্ৰজাতিবিলাক তেনেকৈ নাবাঢ়ে। তাৰপাছতে মোৰ এটা পাৰ্চনেল ফেভৰেট, ফিলডেণ্ড্ৰনৰ প্ৰত্যেকটো প্ৰজাতিয়ে, যিকোনো প্ৰজাতিয়ে মোৰ পাৰ্চনেল ফেভৰেটেই থাকে, কিন্তু আটাইতকৈ মোৰ ভাল লগা এটা প্ৰজাতি এইটো ফিলডেণ্ড্ৰন এটম বুলি ইয়াক কোৱা হয়। আচলতে খুব ধুনীয়াকৈ যিমান বহল টাবত দিয়া হয় সিমানেই সি বহল হৈ এটা ফুটবলৰ আকাৰ লৈ লয়। খুব ধুনীয়া লাগে, কেঁকুৰি ইয়াৰ পাতটো। আৰু দেখিছে আপোনালোকে কেইবাটাও পুলি আছে, পুলি বহুতখিনি আছে। গতিকে এই প্ৰজাতিটো যদি আপোনালোকৰ ওচৰত নাই, বিচাৰিছে সংগ্ৰহ কৰিবলৈ, নিশ্চয়কৈ কৰিব। খুব ধুনীয়া এটা প্ৰজাতি। তাৰপাছতে প্ৰিন্স অফ অৰেঞ্জ মই আপোনালোকক আগতে ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে মোৰ পৰা ক্ৰয়ো কৰিছে বহুকেইগৰাকী মোৰ ভিউৱাৰ্ছে। এইটো মই এইকাৰণে দেখুৱালোঁ, এইটো ৰিষ্টক হৈছে, গতিকে ল'বলৈ যদি কোনোৱে এতিয়াও বিচাৰে ল'ব পাৰিব। তাৰ লগে লগে এইটো হৈছে অৰেঞ্জ মাৰ্মালেড। আচলতে কোনোৱে অৰেঞ্জ মাৰ্মালেড আৰু প্ৰিন্স অফ অৰেঞ্জ দুয়োটা একেটা প্ৰজাতি বুলি ভাবে, কিন্তু নহয়, দুয়োটা বেলেগ বেলেগ প্ৰজাতি। অৰেঞ্জ মাৰ্মালেডৰ বেক চাইডৰ ৰংটো এনেকুৱা, আৰু প্ৰিন্স অফ অৰেঞ্জত
বেক সাইডৰ ৰংটো এনেকুৱা পাতৰ চেপেই হওক বা ৰঙেই হওক বা গাৰ গঠন ইহঁতৰ বেলেগ বেলেগ অৰেঞ্জ মাৰ্মালেডটোত অকণমান অৰেঞ্জ কালাৰৰ এটা ভেৰিগেশ্যনৰ স্পট পৰাৰ নিচিনা হয় খুব ধুনীয়া লাগে দেখিবলৈ গতিকে দুয়োটা মোৰ ওচৰত বৰ্তমান উপলব্ধ আছে যদি আপোনালোকে ল'বলৈ বিচাৰিছে দুয়োটাই যদি ল'বলৈ বিচাৰিছে তেতিয়াহ'লে মোক স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিলেই হ'ল সবিশেষ মই তাতে পাতি ল'ম আৰু ফিলোডেণ্ড্ৰনৰ প্ৰজাতিসমূহ আচলতে খুব কম প্ৰতিপালনতে আমাৰ বাগিচা ইমান ধুনীয়াকৈ ৰঙীন কৰি শুৱনি কৰি তোলে সেইকাৰণে খুব ধুনীয়া লাগে এইটো হৈছে কালকিনছ ফাইলোডেণ্ড্ৰন খুব ধুনীয়া এটা প্ৰজাতি মই খুব ভাল পাওঁ ইয়াৰ ৰংটো হালধীয়া ৰঙৰ ভেৰিগেশ্যন যাৰ কাৰণে নেকি এই প্ৰজাতিটো খুব আকৰ্ষণীয় হয় আৰু তাৰ লগে লগে ই খুব ধুনীয়া ডাঙৰ আকাৰৰ হয় মানে খুব পটককৈ লেংলেংকৈ বাঢ়ি নাযায় লাহে লাহে বাঢ়ে কিন্তু গ্ৰোথটো মানে খুব ধুনীয়া হয় জোপোহা হৈ পেলাই বাঢ়ে যদিও মস্তিক পিছত দিবলগীয়া হয় তথাপি কিন্তু জোপোহা হৈ বাঢ়ে আৰু সেইকাৰণে খুব ধুনীয়া লাগে এই প্ৰজাতিটোৰ অকল এই পিচটোৱে এভেইলেবল আছে যদি আপোনালোকে সংগ্ৰহ কৰিব বিচাৰিছে তেতিয়াহ'লে মোক ভিডিঅ'টো চোৱাৰ লগে লগে স্ক্ৰীনশ্বটটো লৈ হোৱাটছআপ কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম এইটো খুব ধুনীয়া এটা প্ৰজাতি এইটো প্ৰথম যেতিয়া উলিয়াইছিল ইয়াক যে মই কেনেকৈ বিচাৰি ফুৰিছিলোঁ শেষত মই নাগালেণ্ডৰ এগৰাকী বিক্ৰেতাৰ পৰা ক্ৰয় কৰিছিলোঁ 1500 টকাত ভেৰিগেটেড বাৰ্লমাৰ্কছ কিন্তু এতিয়া সিমানটো দাম নহয় তাতকৈ বহুত কম গতিকে আপোনালোকে যদি ইচ্ছা আছে ল'বলৈ ইয়াৰ ভেৰিগেশ্যনটো খুব ধুনীয়া এনেকৈ পোখাও ওলাই আহিছে আৰু এতিয়াতো খুব ধুনীয়াকৈ বাঢ়িব এতিয়া এই পটটো অলপ দিনৰ পিছতে ভৰ্তি হৈ যাব গতিকে ভেৰিগেটেড বাৰ্লমাৰ্কছৰ এই প্ৰজাতিটো আপোনালোকে যদি ল'বলৈ বিচাৰিছে ল'ব পাৰিব আৰু খুব সুন্দৰ এটা দামত দিছোঁ যিটো দামত নেকি সকলোৱে ক্ৰয় কৰিব পাৰিব ভেৰিগেশ্যনটোৰ কাৰণে খুব ধুনীয়া লাগে দেখিবলৈ একদম আজি ভিডিঅ'টোৰ মুখ্য আকৰ্ষণ হৈছে এই প্ৰজাতিটো খুব ধুনীয়া নতুন এটা প্ৰজাতি যাৰ নাম হৈছে জৰ্জ বুৱনো বুলিও কোৱা হয় বা হজি বুৱনো বুলিও কোৱা হয় এনেকুৱা পুলি এটা মই যোৱা বছৰ সংগ্ৰহ কৰিছিলোঁ যোৱা বছৰটো ইয়াৰ দাম 2500-2000 এনেকুৱা আছিলে কিন্তু এইবাৰ সাংঘাতিক মানে ধুনীয়া দাম এটা আহিছে যিটো দামত নেকি সকলোৱে ক্ৰয় কৰিব পাৰিব গতিকে মোৰ ওচৰত বৰ্তমান এই প্ৰজাতিটো এভেইলেবল আছে ইয়াৰ হোৱাইট কালাৰৰ আৰু গ্ৰীণ কালাৰৰ যিটো ভেৰিগেশ্যন পাতটো যিমানে ডাঙৰ হয় সিমানে খুব সুন্দৰ হৈ ই মানে প্ৰজাতিটোৱে বাগিচাখন খুব ধুনীয়া কৰি তোলে গতিকে আপোনালোকে এই প্ৰজাতিসমূহ আজি মই যিখিনি দেখুৱালোঁ তাৰ ভিতৰত যিকোনো প্ৰজাতি সংগ্ৰহ যদি কৰিব লগা মানে ইচ্ছা আছে তেতিয়াহ'লে মোক আপোনালোকে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত মেছেজ কৰিলেই হ'ল আগতে যেনেদৰে কৰিছে আপোনালোকে বহু ভিউৱাৰ্ছে মোৰ পৰা ক্ৰয়ো কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক আৰু আজিৰ ভিডিঅ'টোত যিখিনি আপোনালোকৰ ভাল লাগিছে যদি ল'বলৈ বিচাৰিছে মোক তেনেকৈ মেছেজ কৰিলেই হ'ল মই অনলাইন অফলাইন দুয়োটা ক্ষেত্ৰতে আপোনালোকক যিমান পাৰোঁ সকলোকে প্লান্টছসমূহ দিবলৈ মই চেষ্টা কৰিম খুব সুন্দৰ পেকিঙেৰে মই দিবলৈ চেষ্টা কৰোঁ সাৱধানেৰে দিবলৈ চেষ্টা কৰোঁ গতিকে যিসকলে মোৰ পৰা প্লান্টছ লৈছে অনুগ্ৰহ কৰি কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পাইছে মোৰ পৰা প্লান্টছ লৈ আৰু পৰৱৰ্তী একো নতুন এটা ভিডিঅ'ৰ সৈতে আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ আহিছোঁ ধন্যবাদ ভালে থাকক